নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ হঠাৎ ৰাজনৈতিক দৃশ্যপট সলনি হৈছে এইবাৰ বিজেপিত যোগদান কৰিছে অসমৰ হাজাৰ হাজাৰ সংখ্যালঘু মিয়া ৰাইজে মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত হাজাৰ হাজাৰ মিয়াই যোগদান কৰিছে বিজেপি দলত বিজেপিলৈ দৌৰিছে সংখ্যালঘু মিয়া দৃশ্য দেখিলে চকু কপালত উঠিব আপোনাৰ হাজাৰ হাজাৰ সংখ্যালঘু মিয়াৰ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান অন্য দলত থাকিবলৈ মন নাই অসমৰ সংখ্যালঘু মিয়া মুছলমান ৰাইজৰ উপ নিৰ্বাচনৰ প্ৰাকখনত লাহৰিঘাট কংগ্ৰেছত খখনীয়া কংগ্ৰেছ আৰু AIUDF দলৰ হাজাৰ হাজাৰ লোকে যোগ দিলে বিজেপিত লাহৰিঘাটত বিজেপিৰ বিশাল যোগদান সভা দেখিবলৈ পোৱা গৈছে সংখ্যালঘুৱে দিলে বিজেপি জিন্দাবাদ ধ্বনি মন্ত্ৰী পীযুষ হাজৰিকা আৰু প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত এই বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় বিজেপি দলৰ অন্য এটা খবৰ জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হৈছে কিয় জাপানৰ প্ৰধানমন্ত্ৰী নাহে অসমলৈ ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাপানৰ প্ৰধানমন্ত্ৰী প্ৰসংগত প্ৰথমবাৰলৈ ৰাজহুৱা মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কাৰণত জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাটো বাৰণ হৈছে বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰীয়ে ৰাজ্যৰ মুখ্য সচিবক জনাইছিল এই তথ্য অসমৰ পৰিৱৰ্তে দিল্লীতে হ'ব ইনভেষ্টৰ বৈঠক দুদিন পাছত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰক কাৰণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰেই পৃথকে অসমলৈ আহি জাপানৰ বিনিয়োগকাৰীয়ে অসমত বিনিয়োগ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী প্ৰসংগত সংবাদমেলত এইদৰে প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হৈছে দিল্লীতেই বৈঠকত বহিব জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী আন এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰে অধিক সন্তান জন্ম দিয়া লোকক পদোন্নতি আৰু পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰক এই দাবী উত্থাপন কৰিছে বিনাকান্দি সমষ্টিৰ AIUDFৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলে মৌলানা বদৰুদ্দিন আজমলৰ এইবাৰ আজব দাবী চৰকাৰে অধিক সন্তান জন্ম দিয়া লোকক পদোন্নতি আৰু পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰক দ্ৰুতগতিত জনসংখ্যা হ্ৰাস পোৱাৰ পৰা বাচিবলৈ এইটো কৰিবই লাগিব AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ এই মন্তব্যক লৈ পুনৰবাৰ সমগ্ৰ অসমজুৰি আৰম্ভ হৈছে ব্যাপক চৰ্চা পৰৱৰ্তী খবৰ আগন্তুক বিধানসভা অধিৱেশনৰ সৈতে সংগতি ৰাখি কেইবাখনো নতুন আইন অনুমোদন কেবিনেটৰ ক্ষুদ্ৰ খাতি আৰু ছলাৰ পেনেল স্থাপনৰ বাবে নালাগে অনুমোদন ব্যক্তিগত বিশ্ববিদ্যালয়ৰ পূৰ্বে 60 বিঘা লাগিছিল এতিয়া 35 বিঘা মাটি হ'লেই হ'ব কেবিনেট বৈঠকৰ অন্তত সংবাদমেল যোগে এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আগন্তুক বিধানসভাৰ অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো নতুন আইন অনাৰ এতিয়া চিন্তা চৰ্চা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে আন এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ এগৰাকী সাংসদৰ ব্যতিক্ৰমী সিদ্ধান্ত সমষ্টিৰ ৰাইজৰ হকে কাম কৰিব পৰা নাই বুলি অনুভৱ সেয়ে পদত্যাগ কৰি দায়িত্বশীল এগৰাকীক সাংসদ হোৱাৰ বাট মুকলি কৰিব সাংসদগৰাকী হ'ল শ্বেখ আব্দুল ৰছিদ সমষ্টিটো হ'ল কাশ্মীৰৰ বাৰামুল্লা নিজে ব্যৰ্থতা স্বীকাৰ কৰি কাম কৰিব নোৱাৰা বুলি নিজেই স্বীকাৰ কৰি সাংসদ পদ ত্যাগ কৰিছে এইগৰাকী সাংসদৰ এই সিদ্ধান্তক লৈ সমগ্ৰ ভাৰতজুৰি আৰম্ভ হৈছে এতিয়া ব্যাপক চৰ্চা দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পবিত্ৰ গংগাত বিজেপি নেতাৰ মদ মাংসৰ পাৰ্টি পুনৰবাৰ বিতৰ্কত বিজেপি নেতা পবিত্ৰ গংগাক কলুষিত কৰিলে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতা পবিত্ৰ গংগাত নাৱত মদ মাংসৰ পাৰ্টি বিজেপি নেতাৰ বাৰাণসীত গংগাত নাৱত 5 বিজেপি নেতাৰ উন্মাদনা উদ্ভাণ্ডলীৰ সমগ্ৰ দৃশ্য বন্দী কৰিলে কেমেৰাত অভিযোগ অনুসৰি নাওখন বিজেপি নেতা সত্যনাৰায়ণ সাহানীৰ ইতিমধ্যেই ঘটনাৰে জড়িত 5জনকেই গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এবাৰ পবিত্ৰ গংগাক কলুষিত কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ নেতাই পবিত্ৰ গংগাত নাৱত এইদৰে মাছ মাংসৰ পাৰ্টি কৰি পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ নেতাজন
আন এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমে বন বিভাগৰ এক বৈঠকত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সকিয়নি তাৰ পাছতেই বন বিভাগৰ কেলেংকাৰীক লৈ সৰব শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ জয়ন্ত মল্ল বৰুৱাক দুৰ্নীতিৰ নায়কক চিনাকি কৰাই অখিল গগৈৰ বাৰ্তা মাছ সদায় মূৰৰ পৰা গেলে বন বিভাগৰ কেলেংকাৰীৰ হুতা এম কে যাদৱ নামৰ ব্যক্তিজন ২ নম্বৰী এম কে যাদৱে গেলাইছে বন বিভাগ এম কে যাদৱকে লগত লৈ তলতীয়া বন বিষয়াক সকীয়াইছে বন মন্ত্ৰীয়ে এইদৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বন বিভাগক লৈ কঠোৰ হোৱাৰ সময়তেই শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈও সৰব হৈ পৰিছে দুৰ্নীতিৰ বিৰুদ্ধে অন্য এটা খবৰ ক্ষমতালৈ আহিয়েই সম্পত্তি ক্ৰয়ৰ দৌৰত মুখ্যমন্ত্ৰী ক্ষমতাত আহিয়েই পাহাৰৰ সদৃশ সম্পত্তি এতিয়া গঢ়িছে বিজেপিৰ মুখ্যমন্ত্ৰী হৈয়ে পৰিয়ালৰ নামত ক্ৰয় কৰিছে 168 একৰ ভূমি 167টা ফ্লেট 2 বছৰত ভূমি ক্ৰয়ৰ নামত 45 কোটি ব্যয় 111 একৰ ভূমি ক্ৰয় পথ প্ৰকল্পৰ দ্বাৰা লাভান্বিত হোৱা অঞ্চলত ৰাজ্যৰ উন্নয়নৰ বিপৰীতে নিজৰ স্বাৰ্থ সিদ্ধিতহে ব্যস্ত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই সম্পত্তিৰ পাহাৰ গঢ়িছে এই মুখ্যমন্ত্ৰীজনে ইতিমধ্যে মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে বিৰোধীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ দিব লৈছো মমতা বেনাৰ্জীৰ আবেদন গ্ৰহণ কৰিলে আদালতে সুৰক্ষিত কৰি ৰাখিব লাগিব ভোট গ্ৰহণৰ চিচিটিভি ফুটেজ মমতা বেনাৰ্জীৰ আবেদন গ্ৰহণ কৰিছে আদালতে সুৰক্ষিত কৰি ৰাখিব লাগিব ভোট গ্ৰহণৰ সময়ত সেই চিচিটিভিৰ ফুটেজ ভৱানীপুৰ ভোট গণনা কেন্দ্ৰত খেলিমেলি হোৱাৰ অভিযোগ তুলিছিল পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই অভিযোগৰ ভিত্তিত ৰায় দিয়ে কলকাতা উচ্চ ন্যায়ালয়ে চিচিটিভিৰ ফুটেজ সুৰক্ষিত কৰি ৰাখিবলৈ নিৰ্দেশ দিয়ে কলকাতা উচ্চ ন্যায়ালয়ে ভোট গণনাৰ ফুটেজ ডিলিট কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিয়া হৈছে আদালতৰ ফালৰ পৰা ভৱানীপুৰ ভোট গণনা কেন্দ্ৰৰ সকলো চিচিটিভিৰ ফুটেজ সুৰক্ষিত কৰি ৰাখিবলৈ নিৰ্দেশনা দিয়া হৈছে আদালতৰ ফালৰ পৰা ভৱানীপুৰ সমষ্টিত 12 ৰাউণ্ডলৈকে মমতা বেনাৰ্জী আগবাঢ়ি আছিল বুলি মন্তব্য মমতা বেনাৰ্জীৰ ইয়াৰ পিছতেই ভোট গণনাত সকলোবোৰ খেলিমেলি হৈছিল বুলি দাখিল কৰিছিল অভিযোগ এই অভিযোগৰ পিছতেই কলকাতা উচ্চ ন্যায়ালয়ে চিচিটিভিৰ ফুটেজ সন্দৰ্ভত দিয়ে এই গুৰুত্বপূৰ্ণ ৰায়দান দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ টিএমচিৰ 8জন নেতাক বহিষ্কাৰ কৰা হৈছে টিএমচিৰ ফালৰ পৰা এবাৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ টিএমচিৰ 8জন নেতাক টিএমচি দলৰ পৰা বহিষ্কাৰ জাৱেদ আহমেদ ফিৰকাত হাকিম সবিনা ইয়াসমিনক বহিষ্কাৰ কৰা হৈছে টিএমচিৰ ফালৰ পৰা অৰূপ ৰায় ৰথিন ঘোষ বিপ্লৱ মিশ্ৰক বহিষ্কাৰ কৰা হৈছে অৰূপ বিশ্বাস স্নেহাশী চক্ৰৱৰ্তীকো টিএমচি দলৰ পৰা বাহিৰ কৰা হৈছে ইয়াৰ পূৰ্বে কাৰণ দৰ্শোৱাৰ জাননী দিছিল এই 8জনকৈ টিএমচি নেতাক দল বিৰোধী কাৰ্যত জড়িত থকাৰ অভিযোগ এই নেতা কেইজনৰ বিৰুদ্ধে আৰু যাৰ বাবে টিএমচিৰ এই 8জনকৈ নেতাক ইতিমধ্যে টিএমচি দলৰ পৰা বহিষ্কাৰ কৰা হৈছে দিবলৈছো এটা ব্ৰেকিং নিউজ হৃদয় ডেকাই অসমলৈ আনিলে 10 বাংলাদেশী পল্টন বজাৰৰ ববি লজত 10 বাংলাদেশীক কৰায়ত্ব কৰিছে আৰক্ষীয়ে নথি অবিহনে ভাৰতত প্ৰৱেশ কৰিছিল এই বাংলাদেশী কেইটাই হৃদয় ডেকা নামৰ এটা দালালে আনিছিল বাংলাদেশী কেইটাক অবৈধভাৱে ভাৰতত প্ৰৱেশৰ কথা স্বীকাৰ 2 বাংলাদেশী নাগৰিকৰ ববি লজৰ 121, 123, 124 নম্বৰৰ কোঠাত আছিল এই বাংলাদেশী কেইটা পল্টন বজাৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া আৰু পুনৰবাৰ ধৰা পৰিছে বাংলাদেশী আৰু এবাৰ হৃদয় ডেকা নামৰ লোকজনে এইদৰে বাংলাদেশী আনিছে অসমলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ 6টা মাজাৰ মছজিদ ভাঙি পেলোৱা হ'ল বলডজাৰ লগাই শেষ হৈ যাব নেকি ইছলামৰ ঐতিহাসিক স্তম্ভ পুনৰবাৰ দেখিবলৈ পোৱা গৈছে বলডজাৰ নীতি এটা দুটা নহয় প্ৰায় বহুকেইটা মছজিদ ভাঙি দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা 6টা মছজিদ মাজাৰত পৰিছে বলডজাৰৰ কোপ
কেৱল মুছলমানৰ ধৰ্মীয় স্থলতহে চলিছে নেকি বলডজাৰ, ইয়াক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে। মছজিদ মাজাৰ মাদ্ৰাছাহে আছে নেকি চৰকাৰী মাটিত? বলডজাৰ লগাই ভঙা হৈছে মাজাৰ মছজিদ কবৰস্থান। উত্তৰাখণ্ডত অবৈধ ভূমিত নিৰ্মাণ কৰা ধৰ্মীয় স্থলত চৰকাৰৰ সাঁতোৰা দেখিবলৈ পোৱা গৈছে। এতিয়ালৈকে 600তকৈও অধিক মছজিদ মাজাৰ কবৰস্থান ভাঙি পেলোৱা হৈছে। চৰকাৰী ভূমিত নিৰ্মাণ কৰা বুলি দাবী কৰি এই সিদ্ধান্ত উত্তৰাখণ্ড চৰকাৰৰ। হৰিদ্বাৰত আজি আকৌ এটা মাজাৰ ধ্বংস কৰিলে পুষ্কৰ সিং ধামী চৰকাৰে। ইটোৰ পাছত সিটো মুছলমানৰ ধৰ্মীয় স্থানত আঘাত কৰিছে বিজেপিয়ে। মুছলমান সংগঠনে কৰিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এফালে আৰু আনফালে বলডজাৰ নীতি দেখিবলৈ পোৱা গৈছে। অন্য এটা খবৰ, জুবিন গাৰ্গৰ টকা আত্মসাৎ কৰিছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। জুবিনৰ একাউণ্টত আছে মাত্ৰ 9 লাখ টকা। জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতেই আন এক চাঞ্চল্যকৰ তথ্য পুনৰবাৰ পোহৰলৈ আহিছে। জুবিন গাৰ্গৰ টকা আত্মসাৎ কৰিছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। জুবিনৰ একাউণ্টত আছে মাত্ৰ 9 লাখ টকা। বিপৰীতে সিদ্ধাৰ্থ শৰ্মাৰ একাউণ্টত ওলাইছে কোটি টকা। বিহু কমিটিয়ে দিয়া পইচা সৰলুকি কৰিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গক অন্ধকাৰত ৰাখি লুটিপুটি খাইছিল সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গে কষ্ট কৰি পোৱা ধন নিজৰ একাউণ্টত ৰাখিছিল সিদ্ধাৰ্থ শৰ্মাই। সিদ্ধাৰ্থ শৰ্মাই ধন সৰলুকি কৰাৰ কথা গম পোৱা নাছিল জুবিন গাৰ্গে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত জামিন বিচাৰি আবেদন দাখিল কৰিছে সিদ্ধাৰ্থ শৰ্মাই। অন্য এটা খবৰ, বিজেপি বিৰুদ্ধে পুনৰ সমগ্ৰ ভাৰতজুৰি আন্দোলনৰ ভাবুকি গান্ধীবাদী আন্না হাজাৰেৰ। বিজেপি চৰকাৰে তথ্য নিদিয়ে, নানা অজুহাতত লুকুৱাব বিচাৰিছে তথ্য। সেয়েহে বিজেপিৰ বিৰুদ্ধে এইবাৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি ঘোষণা কৰা হৈছে। বিজেপি চৰকাৰে তথ্য নিদিয়ে, বিজেপি চৰকাৰে সকলোবোৰ তথ্য লুকুৱাই দিয়ে। মহাৰাষ্ট্ৰৰ বিজেপি চৰকাৰে তেওঁলোকৰ স্বাৰ্থত RTI আইনখনকো সলনি কৰিব বিচৰাৰ অভিযোগ আন্না হাজাৰেৰ, যাৰ বাবে সমগ্ৰ ভাৰতজুৰি প্ৰতিবাদী কাৰ্যসূচীৰ ঘোষণা কৰা হৈছে। বিজেপিৰ বিৰুদ্ধে মোদীৰ বিৰুদ্ধে পুনৰ দেশজুৰি আন্দোলনৰ ভাবুকি গান্ধীবাদী আন্না হাজাৰেৰ। সমগ্ৰ ভাৰততেই প্ৰতিবাদ কৰা হ'ব বুলি ঘোষণা কৰা হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মাৰ্চেল বৰুৱাক গ্ৰেপ্তাৰ কৰিলে মই মুখ্যমন্ত্ৰীৰ ঘৰ ওলামগৈ। সি ভয়তে ফোন অফ কৰি কৰবালৈ পলাই গৈছে। চিত্ৰশিল্পী মাৰ্চেল বৰুৱাৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। জুবিন গাৰ্গৰ ফটো অংকন কৰাৰ পিছতেই বহুতে ধাৰণা কৰিছিল যে মাৰ্চেল বৰুৱাক গ্ৰেপ্তাৰ কৰিব আৰু তাৰ পিছতে আদালতৰ ফালৰ পৰাও সমন জাৰি কৰা হৈছিল। আৰু মাৰ্চেল বৰুৱাৰ সন্দৰ্ভত এইদৰে বিধায়ক অখিলৰ মন্তব্য, মাৰ্চেল বৰুৱাক গ্ৰেপ্তাৰ কৰিলে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ ওলামগৈ। পৰৱৰ্তী খবৰ, দুৰ্নীতি অনিয়ম চলি আছে বন বিভাগত। একাংশ বন বিষয়াত দুৰ্নীতি অনিয়মৰ বাবেই বছৰি হাজাৰ কোটি টকাৰ ৰাজহ হেৰুৱাইছে অসম চৰকাৰে। বিপৰীতে জেব গৰম হৈছে দুৰ্নীতিগ্ৰস্ত বিষয়াসকলৰ। ভাল ঠাইত পষ্টিঙৰ বাবেই বন বিভাগত চলে 30ৰ পৰা 50 লাখ টকা ধনৰ বিনিময়। এই কথা আমি কোৱা নাই। সোমবাৰে অনুষ্ঠিত বন বিভাগৰ পৰ্যালোচনা বৈঠকত খুদ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সদৰি কৰিছে এই চাঞ্চল্যকৰ তথ্য। ইয়াৰ পিছতেই প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ। বন বিভাগ গেলিছে ওপৰৰ পৰাই। অসমৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত ডিপাৰ্টমেণ্টেই হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্ট। আৰু বন বিভাগত চলি থকা এই দুৰ্নীতি এতিয়া ৰাজহুৱা হৈছে। খুদ এই দুৰ্নীতিৰ কথা স্বীকাৰ কৰিছিল বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। জয়ন্ত মল্ল বৰুৱাই সকিয়নি প্ৰদান কৰি কৈছিল যে অতি শীঘ্ৰেই কেইবাগৰাকীও বন বিষয়াৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিব ৰাজ্য চৰকাৰে। সোমবাৰে অনুষ্ঠিত হোৱা এক পৰ্যালোচনা বৈঠকতেই উন্মোচিত হ'ল ফৰেষ্ট ডিপাৰ্টমেণ্টত চলি থকা এই দুৰ্নীতিৰ কথা। অন্য এটা খবৰ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত জাপানীজ এনকেফেলাইটিক্স আৰু সোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ। নগাঁৱৰ পুৰণি গুদামৰ পাঠেকৰ চকৰ দীপমণি পাঠক নামৰ এগৰাকী মহিলা সোৱাইন ফ্লুত আক্ৰান্ত হৈ বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে। ইফালে ৰঙিয়াত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 3 জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য বিভাগে বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ এতিয়া সচেতন মহলৰ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত এফালে জাপানিজ এনকেফেলাইটিক্সৰ সংসাৰ আৰু আনফালে সোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে। সকলোকে সাৱধান হৈ থাকিবলৈ আহ্বান। আন এটা ব্ৰেকিং নিউজ, ভাৰতৰ ধমক হাৰ মানিলে বাংলাদেশে। অৱশেষত হাৰ মানিবলৈ বাধ্য হৈছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। ভাৰতৰ ধমকৰ পিছতেই নিজৰ সিদ্ধান্ত সলনি কৰিছে। ভাৰতৰ ধমকত সীমান্তত নেগুৰ পেলালে বাংলাদেশে। নৌমেন্স লেণ্ডত আবদ্ধ বাংলাদেশীক ঘূৰাই ল'লে বিজেপিয়ে। 10 দিনৰ অন্তত 2 বাংলাদেশীক উভতাই ল'লে বিজিবিয়ে। পূৰ্বে 4 বাংলাদেশীক 5 দিনৰ অন্তত গ্ৰহণ কৰিছিল। জালুৰছৰ সীমান্তৰে স্বদেশলৈ গ'ল 2 বাংলাদেশী। এতিয়াও হাসাপাৰাৰ নৌমেন্স লেণ্ডত আছে আন 3 বাংলাদেশী। 13 জুনত 9টা বাংলাদেশীক আটক কৰিছিল বিএছএফে। পুজবেক নীতিৰে লগে লগে বাংলাদেশীকেইটাক খেদি পঠিয়াইছিল বিএছএফে। 9 বাংলাদেশীক গ্ৰহণ কৰিবলৈ অমান্তিক হৈছিল বাংলাদেশৰ সীমান্তৰক্ষী জোৱান, আৰু তাৰ পিছতে ভাৰতৰ ধমক আৰু গ্ৰহণ কৰিছে বাংলাদেশীয়ে। পৰৱৰ্তী খবৰ, জয় শ্ৰীৰাম ধ্বনি দি ইছলাম ধৰ্ম ত্যাগৰ ঘোষণা। মা কামাখ্যা ধামত হিন্দু ধৰ্ম গ্ৰহণ কৰিব এগৰাকী মহিলাই। ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ সিদ্ধান্ত এইগৰাকী মহিলাৰ। জয় শ্ৰীৰাম ধ্বনি দি হিন্দু ধৰ্ম গ্ৰহণ মুছলমান মহিলাৰ। ছাইদা ৰহমান হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ উপস্থিত হ'ল অম্বুবাচী মেলাত। হিন্দু সমাজক আঁকোৱালি ল'বলৈ আহ্বান ছয়দাৰ। মই হিন্দুৰ লগত থাকিব বিচাৰিছোঁ আৰু আগুৱাই যাব বিচাৰিছোঁ। হিন্দু ধৰ্মৰ প্ৰতি মোৰ অগাধ বিশ্বাস আছে বুলি মন্তব্য মহিলাগৰাকীৰ। মা কামাখ্যাৰ আশীৰ্বাদ মোৰ মূৰত আছে। মা কামাখ্যাই মোক আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিছে। হিন্দু ধৰ্ম গ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব বিচাৰিছে মহিলাগৰাকীয়ে। 5 বছৰৰ পৰা ঘৰতেই পূজা অৰ্চনা কৰি আছিল ছয়দাই। প্ৰতি দেওবাৰে মা কামাখ্যা ধামলৈ আহে ছয়দা। প্ৰতি বৃহস্পতিবাৰে সাই বাবা মন্দিৰলৈও যায় মহিলাগৰাকী। সংবাদমেল পাতি হিন্দু ধৰ্ম লোকৰ সৈতে একেলগে বহি এই ঘোষণা কৰিছে মহিলাগৰাকীয়ে। অন্য এটা খবৰ, কাৰ কাৰ ঘৰ ভাঙিব চৰকাৰে। বৰপেটাৰ মিয়াক সাৱধানবাণী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। বৰপেটাৰ মিয়াক সাৱধানবাণী দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা। সন্দেহযুক্ত মিয়াৰ বিৰুদ্ধে নামনি অসমত চলিব বলডজাৰ। 10,000ৰ 20,000 নহয়, একেলগে 22,000 বিঘা মাটিত চলিব উচ্ছেদ অভিযান। বৰপেটা বজালিৰ সন্দেহজনক লোকৰ বিপদ এতিয়া নিশ্চিত। শ বিঘাৰ পুখুৰী, তামোলৰ বাৰী সন্দেহজনক লোকৰ দখলত। বৰপেটা বজালিৰ সীমান্তত কাৱৈমাৰীৰ ৰিজাৰ্ভত অবাধ বেদখল দেখিবলৈ পোৱা গৈছে। উচ্ছেদস্থলীত গঢ়ি তোলা হ'ব মেডিকেল কলেজ চৰকাৰী প্ৰকল্প। সৰ্ববৃহৎ উচ্ছেদক লৈ মন্তব্য বিধায়ক ধৰ্মেশ্বৰ ৰায়ৰ। বৰপেটাৰ মিয়াক এইবাৰ সাৱধানবাণী দিয়া হৈছে বিজেপি চৰকাৰৰ ফালৰ পৰা। নামনি অসমত চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, অসমত দেশ কঁপোৱা হত্যাকাণ্ড। শিবু চাখাৰ জঘন্যতাই কঁপাব বুকু। এবাৰ চাঞ্চল্যকৰ ঘটনা, দেশ কঁপোৱা ভয়ংকৰ জঘন্য হত্যাকাণ্ড অসমত। শিবু শাখাই দাৰে ঘপিয়াই হত্যা কৰিলে পত্নী। ৰাজপথতে চুকাদাৰ ঘাপত কৰুণ মৃত্যু পত্নীৰ। নৃশংসভাৱে হত্যা কৰিলে নিজ পত্নীক স্বামী শিবু চাখাই। বৰপেটা ৰোডৰ বাপুপাৰাত এই বৰ্বৰ হত্যাকাণ্ডৰ ঘটনা। দিন দুপৰতে বৰপেটা ৰোডৰ ৰাজপথত হত্যাকাণ্ড। দেশ কঁপোৱা ভয়ংকৰ জঘন্য হত্যাকাণ্ড এইবাৰ অসমত সংঘটিত হৈছে। ৰাজপথতেই দাৰে ঘপিয়াই নিজ পত্নীক হত্যা কৰিছে শিবু চাখা নামৰ এই লম্পটটোৱে। এটা জৰুৰী খবৰ, 1930 আৰু E0 FIR কিদৰে ঘূৰাই পাব আপোনাৰ হেৰুৱা ধন। চাইবাৰ অপৰাধীৰ বলি হৈ হেৰুৱাইছে নেকি আপোনাৰ কষ্টৰ ধন। এতিয়াৰ পৰা তাৎক্ষণিকভাৱে ঘূৰাই পাব আপোনাৰ ধনৰাশি। চাইবাৰ অপৰাধৰ বিৰুদ্ধে অসম আৰক্ষীৰ একশ্যন। 1930 আৰু E0 FIR লগে লগে হ'ব ব্যৱস্থা। 1930 নম্বৰত অভিযোগ দিলেই এজাহাৰলৈ ৰূপান্তৰ কৰিব আৰক্ষীয়ে। 10 লাখতকৈও অধিক ধন হেৰুৱালে E0 FIR জৰিয়তে ল'ব ব্যৱস্থা। চাইবাৰ অপৰাধীৰ বলি হৈ হেৰুৱাইছে নেকি আপোনাৰ কষ্টৰ ধন।
তেন্তে এতিয়া চিন্তাৰ কোনো কাৰণ নাই। অসম আৰক্ষীয়ে আৰম্ভ কৰিছে বিশেষ একশ্যন। আপোনাৰ যদি একাউণ্টৰ পৰা টকা নাইকিয়া হয় তেন্তে 1930 আৰু E0 FIR কৰিলে লগে লগে ব্যৱস্থা গ্ৰহণ কৰি আপোনাৰ ধনৰাশি উভতাই দিব আৰক্ষীয়ে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, 5,000 ইৰাণী সৈন্যৰ মৃত্যুৰ খবৰ। আমেৰিকাই শেষ কৰিলে সভ্যতা। 5,000 ইৰাণী সৈনিক দেশৰ বাবে হ'ল শ্বহীদ। যুদ্ধত ইৰাণৰ 27 লাখ লোকে হেৰুৱাইছে ঘৰ দুৱাৰ। 107 দিনৰ পাছত যুদ্ধৰ অৱসান ঘটিল মধ্যপ্ৰাচ্যত, কিন্তু যুদ্ধৰ পাছত সমগ্ৰ বিশ্বতেই অশান্তি বিয়পি পৰিছে। ইৰাণৰ মুঠ 2,211 জন লোক নিহত হৈছে এই যুদ্ধত। 22,000ৰো অধিক লোক আহত হৈছে আমেৰিকাৰ আক্ৰমণত। ইৰাণৰ নৌসেনাক ধ্বংস কৰিছে আমেৰিকাই এই যুদ্ধত। ইৰাণৰ অৰ্থনীতি শেষ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। আৰম্ভণিতে US ইজৰাইলৰ বোমা বিস্ফোৰণত 1,444 জনৰ মৃত্যু হৈছিল। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিৰ মৃত্যু। যুদ্ধত বিশ্বজুৰি GDP ধ্বংস। আমেৰিকা ভুলৰ বাবে বিশ্ব অৰ্থনীতি বছৰি $2.2 ট্ৰিলিয়ন ক্ষতি। বিশ্বত আকাশলংঘী হৈ পৰে সামগ্ৰীৰ দাম। ভাৰততে 88% খাৰুৱা তেল আমদানি কৰে। ইয়াৰে 50% উপসাগৰীয় দেশসমূহৰ পৰা হৰমুজৰ মাজেৰে আহিছিল। হৰমুজত জাহাজ ধ্বংস, শ জাহাজ ডাইভাৰ্ট কৰাৰ বাবে ভয়ংকৰ পৰিস্থিতি। আমেৰিকাই শেষ কৰিলে সভ্যতা।